স্কুটিয়া যীহুদা আত্মিক কাৰ্যবিলাকত তেওঁ সহজভাৱে লোৱা নাই। ইয়াত মাৰ্থা ইমান ধুনীয়াকৈ এটা আত্মিক কাৰ্য কৰি, মৰিয়মে ইমান ধুনীয়াকৈ আত্মিক কাৰ্য কৰি আছে। মৰিয়মে যীশুক আদৰ সন্মান মৰম প্ৰেম আত্মিক সহভাগিতা আমি দেখিছোঁ, কিন্তু তাকেই দেখি স্কুটিয়া যীহুদাই মনত কুপিত হ'ল, হিংসা লাগিলে। আৰু শয়তানৰ আত্মাই তাক কথা ক'লে যে কিয় তুমি এই কামবিলাক কৰি আছা মৰিয়ম, বেয়া কথা নকৰিবা, ইমান দামী তেল এনে পেলাই নিদিবা, বেছি দিয়া, পইচা পাম, আমি এইটো কৰিম সেইটো কৰিম। যেতিয়া আপুনি মই আত্মিক কাৰ্যকলাপবিলাক সহজভাৱে লওঁ, আপুনি যদি ভাবে এই গীৰ্জা নগ'লেও হ'ব, ইমান গৰম, বৰষুণ ছাতি নাই, গীৰ্জা নগ'লেও হ'ব, মণ্ডলীৰ পাৰিবাৰিক গীৰ্জাবিলাক হয়, প্ৰাৰ্থনা গীৰ্জা হয়, নহ'লেও হ'ব, নগ'লেও হ'ব, পালকবিলাকৰ লিডাৰবিলাকৰ পৰামৰ্শ নল'লেও হ'ব। আপুনি মই যদি পাপৰ শক্তিক বেছি গুৰুত্ব দিওঁ, আত্মিক কামবিলাক গুৰুত্ব নিদিওঁ, সেই প্ৰশ্ন আপোনাৰ কাৰণে, সেই আমুকা তামুকা আপুনি ক'ত আছা, আপুনি ক'ত আছা? ঈশ্বৰক মই অথনি কৈছোঁ, ঈশ্বৰক বাৰে বাৰে প্ৰশ্ন সুধিবলৈ নিদিব। ঈশ্বৰে বেয়া পায় এই প্ৰশ্নটো, ঈশ্বৰে এই প্ৰশ্ন সুধিবলৈ বেয়া পায়। কেলৈ বেয়া পায়? কাৰণ ঈশ্বৰে আপোনাক মোক তেওঁ একজাত পুত্ৰ যীশুখ্ৰীষ্টৰ তেজেৰে ধুৱালে। যীশুখ্ৰীষ্টৰ যোগেদি আপুনি মই সেই পৰিত্ৰাণৰ ৰাস্তা পালোঁ, স্বৰ্গলৈ যাবলৈ ক্ষমতা পালোঁ, ঈশ্বৰৰ সন্তান হ'বলৈ ক্ষমতা পালোঁ, ধাৰ্মিক বুলি গণ্য হ'লোঁ। আপুনি মই ঈশ্বৰৰ সন্তান, আৰু ঈশ্বৰৰ সন্তানক ঈশ্বৰে পিতৃয়ে এই প্ৰশ্ন সুধিবলৈ বেয়া পায়। সেইকাৰণে প্ৰিয়সকল, এই স্কুটিয়া যীহুদাৰ নিচিনা নহ'ব। তেওঁৰ একো ফিলিংছ নাই, তেওঁ মৰিয়মে কৰা আত্মিক কাৰ্যবিলাক তেওঁৰ কাৰণে একো চিৰিয়াছ নাই। তেওঁ মাত্ৰ শয়তানৰ বুদ্ধিবিলাক, শয়তানৰ লেতেৰা মনবিলাক। সেইকাৰণে কৈছোঁ, ৰাতিপুৱাই গা পা ধুই মোনা লৈ স্কুটিয়া যীহুদাই যীশুৰ গা ঘঁহি ঘঁহি গৈ আছিলে 3.5 বছৰ। কিন্তু মনৰ পৰা কেনেকৈ ইয়াক বেচিম, কেনেকৈ যীশুক শত্ৰুবিলাকক সোধাই দিম, মনৰ আত্মিক জীৱন যীশুৰ পৰা বহুত দূৰত আছিলে। আত্মিক মৃত্যু হোৱা লোক স্কুটিয়া যীহুদা। প্ৰিয়সকল, এবাৰ নিজৰ জীৱনটো মূল্যাংকন কৰক। বহুত সময়ত আমি লোককে আঙুলি দিওঁ, আঙুলি দি এইটো এইজন এইজন এইজন। সেইকাৰণে আমি যোৱা ৰাতি প্ৰশ্ন কৰিছিলোঁ, তুমি ক'ত আছা বুলি নক'ব, মই ক'ত আছোঁ বুলি ক'ব। যেতিয়া আপুনি মই সেই আইনাখন চাই মই ক'ম মই ক'ত আছোঁ, আইনাখনে আপোনাক মোক উত্তৰ দিব, আমি ক'ত আছোঁ, আমি ক'ত আছোঁ। প্ৰিয়সকল, এই স্কুটিয়া যীহুদাৰ নিচিনা নহ'ব। আপুনি মই সদায় গীৰ্জা প্ৰাৰ্থনা, বাইবেল অধ্যয়ন, প্ৰাৰ্থনা জীৱন যাপন, আত্মিক জীৱন যাপন, আৰু এটা কেঁচা গছৰ নিচিনা ফল উৎপন্ন হোৱা গছৰ নিচিনা আপোনাৰ মোৰ বিশ্বাসী জীৱন হ'ব লাগিব। মনত ৰাখিব, যোনদিনাখন আপোনাৰ খ্ৰীষ্টিয়ান জীৱনৰ কেঁচা গছটো শুকাই যায়, আপুনি মই আত্মিক মৃত্যু লোক। আৰু সেই প্ৰশ্ন আপোনাৰ কাৰণে। স্কুটিয়া যীহুদাৰ নিচিনা নহ'ব। ঈশ্বৰৰ প্ৰতিটো আত্মিক কাৰ্যকলাপবিলাক মণ্ডলীৰ অঞ্চল সভা বা বিভিন্ন আত্মিক কাৰ্যসূচীবিলাকত আপুনি মই এক্টিভ পাৰ্ট ল'ব লাগিব। যদি আপুনি ভাবিছে কি মই গীৰ্জা মানে অকল খ্ৰীষ্টমাছত যাম, অকল নতুন বছৰত যাম, যাক আমি কওঁ পৰম্পৰাগত খ্ৰীষ্টিয়ান, গুড ফ্ৰাইডেত যাম, এনেকৈ সভা হ'লে যাম, দেন আপুনি এইটো কথা মনত ৰাখিব যে আপুনি শুকাই যোৱা গছ হয়। ঈশ্বৰে আপোনাক মোৰ পৰম্পৰা খ্ৰীষ্টিয়ান হ'ব নিবিচাৰে। ঈশ্বৰে আপোনাক মোৰ অকল খ্ৰীষ্টমাছ, নিউ ইয়েৰ, গুড ফ্ৰাইডে, এষ্টাৰ ছানডে অকল প্ৰগ্ৰামবিলাকত গীৰ্জাত যোৱাটো নিবিচাৰে। ঈশ্বৰে বিচাৰে আপুনি মই প্ৰতিটো আত্মিক কাৰ্যকলাপবিলাক চিৰিয়াছকৈ লোৱাটো। ইয়াত যদি স্কুটিয়া যীহুদাই চিৰিয়াছকৈ লোৱা হ'লে, ইয়াত যদি স্কুটিয়া যীহুদাই মৰিয়মক প্ৰশংসা কৰা হ'লে, হয়তো যীশুৱে ক'লে হয় উত্তম উত্তম, ৰাইট স্কুটিয়া যীহুদা, তুমি ভাল কাম কৰিলা। কিন্তু ইয়াত কি কৈছে, সেই স্কুটিয়া যীহুদা তুমি কি মনোভাৱ লৈ ইয়াত আছা। প্ৰিয়সকল, ওচৰ আৰু দূৰ, আপুনি মই বহুত সময়ত গীৰ্জা প্ৰাৰ্থনা যাব পাৰোঁ। যদি আপোনাৰ মোৰ আত্মিক জীৱনটো ঈশ্বৰৰ লগত নাই, যদি আপুনি মই ঈশ্বৰৰ লগত লাগি থকা নাই, তেতিয়াহ'লে আপুনি মই স্কুটিয়া যীহুদাৰ নিচিনা আত্মিক জীৱনটো, আপোনাৰ মোৰ আত্মিক জীৱনটো ঈশ্বৰৰ পৰা বহুত দূৰত আছে। আৰু সেই ঈশ্বৰৰ পৰা দূৰ হ'বৰ কাৰণে ঈশ্বৰে প্ৰশ্ন সুধিলে তুমি ক'ত আছা, মূল্যাংকন কৰক, নিজকে সোধক আপুনি মই ক'ত আছোঁ, আপুনি মই ক'ত আছোঁ।
প্ৰথম কাৰণটো আমি দেখিছোঁ ইস্কুটিয়া যিহুদাই ঈশ্বৰৰ পৰা আঁতৰি যোৱা আত্মিক মৃত্যু। প্ৰথমটো হৈছে তেওঁ আধ্যাত্মিক কাৰ্যকলাপবিলাক সহজভাৱে লোৱা নাছিলে। দ্বিতীয়টো আমি যদি চাওঁ 14 পদ 26 অধ্যায় 14 পদ, তাত আমি দ্বিতীয় কাৰণটো আমি দেখিছোঁ। মই পাঠ কৰিম 14 পদটো চাব। তেতিয়া 12জনৰ মাজত ইস্কুটিয়া যিহুদা নামেৰে এজনে প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গৈ ক'লে। আমি দ্বিতীয় কাৰণতে দেখিছোঁ যে ইস্কুটিয়া যিহুদা আত্মিক মৃত্যু লোক, এটা পাচনি ঈশ্বৰে মনোনীত কৰা লোক, আত্মিক মৃত্যু হৈ আছে তেওঁৰ আত্মিক জীৱন ঈশ্বৰৰ পৰা দূৰত। কিয় কাৰণে? দ্বিতীয় কাৰণটো হৈছে যে তেওঁ মানসিক কাৰ্যক তেওঁ নিজৰ জীৱনটোক চলাবলৈ অনুমতি দিলে। অৰ্থাৎ তেওঁ চৈতানক নিজৰ জীৱনটো চলাবলৈ অনুমতি দিলে। তেওঁ চৈতানক নিজৰ জীৱনটো চলাবলৈ অনুমতি দিলে। মানসিক কাৰ্যক তেওঁ অনুমতি দিলে নিজৰ জীৱনটো চলাবৰ কাৰণে। চাওকচোন ইয়াত আমি যেতিয়া 14 পদটো চাওঁ, ইয়াৰ ইস্কুটিয়া যিহুদাই প্ৰধান পুৰোহিতৰ আগত যোৱা আমি দেখিছোঁ। কিন্তু যদি প্ৰশ্ন কৰোঁ আচলতে ইস্কুটিয়া যিহুদা কোনে পঠালে? প্ৰধান পুৰোহিত, অধ্যাপক, ফৰাচী, সদুকী এইবিলাক যীশুখ্ৰীষ্টৰ শত্ৰু। বাৰে বাৰে যীশুক গাঁতত পেলাবলৈ, হত্যা কৰিবলৈ বিভিন্ন চেষ্টা কৰি আছিলে এই পুৰোহিতবিলাকে, প্ৰধান পুৰোহিত অধ্যাপকবিলাকে। এতিয়া যীশুৰ শত্ৰুৰ আগত, শত্ৰুবিলাকৰ ওচৰত এই ইস্কুটিয়া যিহুদাই গৈছে। কিন্তু প্ৰশ্নটো কোনে পঠালে তাক? সেই শত্ৰুবিলাকৰ ওচৰত কোনে পঠালে? কোনেও পঠোৱা নাই। যীশুৱেও পঠোৱা নাই, বাকী শিষ্যবিলাকেও পঠোৱা নাই। আমি দেখিছোঁ ইস্কুটিয়া যিহুদাই চৈতানৰ আত্মাৰে চালিত হৈ, আৰু সেইকাৰণে যীশুৱে কৈছে এটা দিয়াবলে মোক বেচিব, মোক বিক্ৰী কৰিব। সেই দিয়াবল কোন আছিলে? ইস্কুটিয়া যিহুদা। দিয়াবল মানে কি বাৰু? আমাৰ যুৱক যুৱতীবিলাক জানে জানো দিয়াবল মানে কি হয়? এনিৱান নাজানে দিয়াবল মানে কি? চৈতানৰ শিষ্যক কোৱা হয়। চৈতান, মেইন চৈতানটোক নকয়,